স্বাগতম জানাইছো মই দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো এনআৰসিৰ প্ৰক্ৰিয়াত 300 কোটি টকাৰ কেলেংকাৰী হৈছিল আৰু এই অভিযোগ উত্থাপন কৰিছে এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাই কেৱল অভিযোগেই নহয় এনআৰসিৰ প্ৰক্ৰিয়াত 300 কোটি টকাৰ কেলেংকাৰীৰ সন্দৰ্ভত এখন এফিডেভিট উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছে আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো যে এনআৰসিৰ প্ৰক্ৰিয়াক লৈ এটা গুৰুতৰ অভিযোগ এনআৰসিৰ প্ৰক্ৰিয়াত হৈছিল 300 কোটি টকাৰ কেলেংকাৰী এই অভিযোগ উত্থাপন কৰা হৈছে এপিডব্লিউৰ ফালৰ পৰা এজিৰ প্ৰতিবেদনে প্ৰমাণ কৰিলে কথা মন্তব্য কৰিছে নতুন দিল্লীত গৈ মন্তব্য কৰিছে অভিজিত শৰ্মাই এই গুৰুত্বপূৰ্ণ বাতৰিটো আমি এনআৰসিৰ প্ৰসংগক লৈ আহিছো যি এনআৰসি উন্নীতকৰণ কৰা হ'ল তাত 300 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে আৰু এনআৰসি প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি নতুনকৈ কৰাৰ দাবী উত্থাপন কৰা হৈছে আৰু নহলে 100% পুনৰ নিৰীক্ষণ কৰক দুজন মানুহে গোটেই কামখিনি কৰিলে এই অভিযোগ এপিডব্লিউৰ ফালৰ পৰা উত্থাপন কৰা হৈছে এজনে দিল্লীত ৰঙা চকু দেখুৱাই সুপাৰ পাৱাৰ হৈ বহি থাকিল তাৰ লগতে হাজেলাই অসমত বহি হাংগু পাংগুক লৈ এই কাম কৰিলে এই গুৰুতৰ অভিযোগ এপিডব্লিউৰ ফালৰ পৰা উত্থাপন কৰা হৈছে 300 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগেৰে শপতনামাও দিয়া হৈছে উচ্চতম ন্যায়ালয়ত এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ বাতৰিটো আমি আপোনালোকক জনাই আছো যে যি এনআৰসিক লৈ পেলাই বিতৰ্ক চলি আছিল সেই এনআৰসি প্ৰক্ৰিয়া বা তাক পুনৰ প্ৰস্তুত কৰা হ'ব নে নহয় কিমান ভেৰিফিকেশ্যন কৰা হ'ব নহয় এই গোটেই প্ৰক্ৰিয়া বা এই বিতৰ্ক চলি থকাৰ মাজতেই গুৰুতৰ অভিযোগ যে এনআৰসি প্ৰক্ৰিয়া যি উন্নীতকৰণ কৰা হ'ল য'ত 1600 কোটি টকা খৰচ কৰা হ'ল বুলি দাবী কৰি থকা হ'ল কিন্তু সেই প্ৰক্ৰিয়াত 300 কোটি টকাৰ কেলেংকাৰী হৈছিল আৰু এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাই আজি নতুন দিল্লীত এই কথা ঘোষণা কৰিছে তেওঁ এই অভিযোগ উত্থাপন কৰিছে আৰু উচ্চতম ন্যায়ালয়তো এই প্ৰসংগত এক শপতনামা দাখিল কৰাৰ কথা উল্লেখ কৰা হৈছে যে কোৱা হৈছে যে বিদেশীক স্বদেশী কৰা হ'ল 80 লাখ লোকৰ নাম স্বদেশীকৰণ কৰা হ'ল তাৰ লগতে বহু লোক এনেকুৱা আছে য'ত OI অৰ্থাৎ অৰিজিনেল ইনহেবিটেন্ট বুলি কোৱা হৈছিল কিন্তু তাত প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ খেলিমেলি আছিল আৰু এই গোটেই প্ৰক্ৰিয়াত 300 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু দুজন মানুহৰ ওপৰত কথা কোৱা হ'ল আৰু সেই দুজন মানুহক কোৱা হ'ল যে এজনে দিল্লীত সুপাৰ পাৱাৰ হৈ এনআৰসিৰ প্ৰক্ৰিয়াত বহি থাকিলে ৰঙা চকু দেখুৱালে আৰু আনজনে অসমত অৰ্থাৎ প্ৰতীক হাজেলাই অসমত হাংগু পাংগু লৈ এই কাম কৰিলে আৰু 300 কোটি টকাৰ বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু এই এনআৰসি প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি নতুনকৈ আৰম্ভ কৰা নহলে 100% পুনৰ নিৰীক্ষণৰ দাবী উত্থাপন কৰা হৈছে এপিডব্লিউৰ ফালৰ পৰা মন্তব্য এই মুহূৰ্তত আহি পৰিছে এই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো সো এতিয়া দাবীটো হ'ল যে এনআৰসি প্ৰক্ৰিয়াটো বন্ধ কৰি দিব লাগে যেহেতু ইয়াতে আপোনাৰ 300 কোটিতকৈ বেছি কেলেংকাৰী যেটো এজি ৰিপৰ্টত প্ৰমাণ হৈ আছে একাউণ্টেন্ট জেনেৰেলৰ ৰিপৰ্টত হাইকোৰ্টৰ এফিডেভিটে প্ৰমাণ কৰিছে বিদেশী নাম সোমাইছে আৰু এতিয়া অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ বা অসমৰ কিছু সংখ্যক দল সংগঠনে 10% 20%ৰ এটা খেল খেলি আছে 10% 20% ৰিভেৰিফিকেশ্যনৰ খেল খেলি আছে যেহেতু সকলো প্ৰমাণ হৈ গ'ল এখন এনআৰসি বন্ধ কৰি বা 100% ৰিভেৰিফিকেশ্যন কৰি এখন শুদ্ধ এনআৰসি প্ৰস্তুত কৰিব মানে আপুনি দুজন মানুহে গোটেই কামটো কৰিলে এজনে দিল্লীত সুপাৰ পাৱাৰ হৈ বহি থাকিলে ৰঙা চকু দেখাই ধমকি দি ৰঙা চকুৰে তেওঁ কৰিলে কামটো কৰিলে আৰু অসমত এজন বহি থাকিলে হাজেলা যোনে কিছুমান লগত হাংগু পাংগু লৈ কাবাৰ হতে আৰ্টিকেল লিখালে কাবাৰ হতে ডকুমেণ্টাৰী বনালে কাবাৰ হতে ফেভাৰত কথা কোৱালে হেনেকে কৈ গোটেই কামটো কৰিলে আৰু প্ৰায় 80 লাখ বাংলাদেশী নাম সোমালে 300 কোটিতকৈ বেছি টকা পইচাৰ কেলেংকাৰী কৰিলে 10% 20%ৰ কথা এতিয়া কৈ লাভ নাই কাৰণ এজি ৰিপৰ্টে প্ৰমাণ কৰিলে কেলেংকাৰী হৈছে হিতেশ দেৱ শৰ্মাৰ বৰ্তমানৰ এছিয়নৰ হাইকোৰ্টৰ এফিডেভিটে প্ৰমাণ কৰিলে যে বিদেশী নাম সোমাইছে তো এতিয়া ডাইৰেক্ট 100% ৰিভেৰিফিকেশ্যন কৰিব লাগে আৰু যদি 100% ৰিভেৰিফিকেশ্যন নকৰে এনআৰসিখন স্ক্ৰেপ কৰিব লাগে OI টো হ'ল আপোনাৰ অৰিজিনেল ইনহেবিটেন্ট সমৰিয়া ব্লকত আপোনাৰ 64247 মানুহক নাম OI হিচাপে নাম সোমাই দিছিলে যেতিয়া তেতিয়াৰ ডেপুটি কমিশনাৰে হিতেশ দেৱ শৰ্মা প্ৰতীক হাজেলাক কমপ্লেইন দিলে যে এই OI খিনিৰ সন্দেহ আছে
তেতিয়া প্ৰতীক হাজেলাই 64247 30,3079 মানুহৰ ভেৰিফিকেশ্যন এটা কৰিলে, য'ত অকল 107 জনহে OI ওলাল, বাকীখিনি সন্দেহযুক্ত নাগৰিক। আৰু এই গোটেই মানুহখিনি ভেৰিফিকেশ্যন নকৰাকৈ NRCৰ নাম সোমাই দিছে। বেক এণ্ড ভেৰিফিকেশ্যন বোলে এটা চিষ্টেম আছে। বেক এণ্ড ভেৰিফিকেশ্যনটো হ'ল ডকুমেণ্টছখন যেতিয়া আহিব তেওঁক আকৌ চেক কৰিব পঠাই দিয়ে আৰু এইখন হয়নে নহয় কৰে। তেওঁ বেক এণ্ড ভেৰিফিকেশ্যনটো উঠাই DMIT কৰিলে, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ইনভেষ্টিগেশ্যন টীম। তেওঁলোকে যাই সোধে এইখন কাগজটোৰ হয়নে, বোলে হয়, এইখন দেখোন ভুল আছে, 1000 টকা দে শুদ্ধ কৰি দিম। এইটো চিষ্টেমত 24 লাখ মানুহৰ ভিতৰত 18,1856,797 মানুহৰ নাম ডাইৰেক্ট NRCত সোমাই দিছে। 13 আগষ্ট 2019 সুপ্ৰিম কোৰ্টে এটা অৰ্ডাৰ দিছিলে যে যিখিনি মানুহৰ নাম সোমাইছে সেই মানুহখিনিৰ নাম হাৰ্ড কপি সেৱা কেন্দ্ৰ, চাৰ্কল অফিচ আৰু DC অফিচবিলাকত পাব্লিছ কৰিব, ৱালত লগাই দিব। আৰু যিখিনি মানুহৰ নাম কটা গৈছে সেই মানুহখিনি ৱেবছাইটত দিব, আৰু দিব লাগিব কি বুলি সাপ্লিমেণ্টাৰী লিষ্ট হিচাপে দিব লাগিব। কিন্তু হাজেলাই সাপ্লিমেণ্টাৰী লিষ্ট নকৰি ফাইনেল NRC বুলি পাব্লিছ কৰিলে, য'ত এইটো এটা কণ্টেম্প অফ কোৰ্ট হয়। আৰু এইটোৱে অসমত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ফাইনেল NRC বুলি। চ' এতিয়া দাবীটো হ'ল যে NRC প্ৰক্ৰিয়াটো বন্ধ কৰি দিব লাগে, যিহেতু ইয়াতে আপোনাৰ 300 কোটিতকৈ বেছি কেলেংকাৰী, যিটো AG ৰিপৰ্টত প্ৰমাণ হৈ আছে, একাউণ্টেণ্ট জেনেৰেলৰ ৰিপৰ্টত, হাইকোৰ্টৰ এফিডেভিটে প্ৰমাণ কৰিছে বিদেশী নাম সোমাইছে। আৰু এতিয়া অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ বা অসমৰ কিছু সংখ্যক দল সংগঠনে 10% 20%ৰ এটা খেল খেলি আছে, 10% 20% ৰিভেৰিফিকেশ্যনৰ খেল খেলি আছে। যিহেতু সকলো প্ৰমাণ হৈ গ'ল, এইখন NRC বন্ধ কৰি বা 100% ৰিভেৰিফিকেশ্যন কৰি এখন শুদ্ধ NRC প্ৰস্তুত কৰিব। মানে আপুনি দুজন মানুহে গোটেই কামটো কৰিলে, এজনে দিল্লীত ছুপাৰ পাৱাৰ হৈ বহি থাকিলে, ৰঙা চকু দেখাই ধমকি দি ৰঙা চকুৰে তেওঁ কৰিলে, কামটো কৰিলে। আৰু অসমত এজন বহি থাকিলে হাজেলা, যোনে কিছুমান লগত সাংগু পাংগু লৈ কাৰোবাৰ হয়তো আৰ্টিকেল লিখালে, কাৰোবাৰ হয়তো ডকুমেণ্টাৰী বনালে, কাৰোবাৰ হয়তো ফেভাৰত কথা কোৱালে, সেনেকে কৈ গোটেই কামটো কৰিলে। আৰু প্ৰায় 80 লাখ বাংলাদেশী নাম সোমালে, 300 কোটিতকৈ বেছি টকা পইচাৰ কেলেংকাৰী কৰিলে। 10% 20%ৰ কথা এতিয়া কৈ লাভ নাই, কাৰণ AG ৰিপৰ্টে প্ৰমাণ কৰিলে কেলেংকাৰী হৈছে। হিতেশ দেৱ শৰ্মাৰ বৰ্তমানৰ SC অনাৰ হাইকোৰ্টৰ এফিডেভিটে প্ৰমাণ কৰিলে যে বিদেশী নাম সোমাইছে। চ' এতিয়া ডাইৰেক্ট 100% ৰিভেৰিফিকেশ্যন কৰিব লাগে, আৰু যদি 100% ৰিভেৰিফিকেশ্যন নকৰে NRCখন স্ক্ৰেপ কৰিব লাগে। OIটো হ'ল আপোনাৰ অৰিজিনেল ইনহেবিটেণ্ট। চমৰীয়া ব্লকত আপোনাৰ 64247 মানুহক নাম OI হিচাপে নাম সোমাই দিছিলে। তেতিয়াৰ ডেপুটি কমিশ্যনাৰে হিতেশ দেৱ শৰ্মা প্ৰতীক হাজেলাক কমপ্লেইন দিলে যে এই OI খিনিৰ সন্দেহ আছে, তেতিয়া প্ৰতীক হাজেলাই 64247 30,3079 মানুহৰ ভেৰিফিকেশ্যন এটা কৰিলে, য'ত অকল 107 জনহে OI ওলাল, বাকীখিনি সন্দেহযুক্ত নাগৰিক। আৰু এই গোটেই মানুহখিনি ভেৰিফিকেশ্যন নকৰাকৈ NRCৰ নাম সোমাই দিছে। বেক এণ্ড ভেৰিফিকেশ্যন বোলে এটা চিষ্টেম আছে। বেক এণ্ড ভেৰিফিকেশ্যনটো হ'ল ডকুমেণ্টছখন যেতিয়া আহিব তেওঁক আকৌ চেক কৰিব পঠাই দিয়ে আৰু এইখন হয়নে নহয় কৰে। তেওঁ বেক এণ্ড ভেৰিফিকেশ্যনটো উঠাই DMIT কৰিলে, ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট ইনভেষ্টিগেশ্যন টীম। তেওঁলোকে যাই সোধে এইখন কাগজটোৰ হয়নে, বোলে হয়, এইখন দেখোন ভুল আছে, 1000 টকা দে শুদ্ধ কৰি দিম। এইটো চিষ্টেমত 24 লাখ মানুহৰ ভিতৰত 18,1856,797 মানুহৰ নাম ডাইৰেক্ট NRCত সোমাই দিছে। 13 আগষ্ট 2019 সুপ্ৰিম কোৰ্টে এটা অৰ্ডাৰ দিছিলে যে যিখিনি মানুহৰ নাম সোমাইছে সেই মানুহখিনিৰ নাম হাৰ্ড কপি সেৱা কেন্দ্ৰ, চাৰ্কল অফিচ আৰু DC অফিচবিলাকত পাব্লিছ কৰিব, ৱালত লগাই দিব। আৰু যিখিনি মানুহৰ নাম কটা গৈছে সেই মানুহখিনি ৱেবছাইটত দিব, আৰু দিব লাগিব কি বুলি সাপ্লিমেণ্টাৰী লিষ্ট হিচাপে দিব লাগিব। কিন্তু হাজেলাই সাপ্লিমেণ্টাৰী লিষ্ট নকৰি ফাইনেল NRC বুলি পাব্লিছ কৰিলে, য'ত এইটো এটা কণ্টেম্প অফ কোৰ্ট হয়। আৰু এইটোৱে অসমত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ফাইনেল NRC বুলি। চ' এতিয়া দাবীটো হ'ল যে NRC প্ৰক্ৰিয়াটো বন্ধ কৰি দিব লাগে, যিহেতু ইয়াতে আপোনাৰ 300 কোটিতকৈ বেছি কেলেংকাৰী